কলিয়াবৰৰ লক্ষণবন্ধত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডৰ ঘটনা। কলিয়াবৰ উলুৱনী আৰক্ষী থানা এলেকাধীন লক্ষণবন্ধত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। মদন বিশ্বাস আৰু মদন বিশ্বাসৰ পৰিয়ালৰ লোকে লক্ষীমাই দাসৰ চোতালত উষা বিশ্বাস নামৰ মহিলাগৰাকীক পেলাই লৈ দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে। নৃশংসতাৰ বলি হোৱা উষা বিশ্বাসৰ সীমামূৰীয়া বাসিন্দা মদন বিশ্বাসে হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ নিশাই মদন বিশ্বাসৰ চোতালতে এখন মটৰচাইকেলৰ লগতে অন্যান্য সা সামগ্ৰীত অগ্নি সংযোগ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ঘটনা সন্দৰ্ভত অভিযুক্ত মদন বিশ্বাসক উলুৱনী আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে যদিও হত্যাকাণ্ডৰ লগত জড়িত ৰতন আৰু দীপাংকৰ সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। মাটিবাৰী বিবাদৰ পৰিণতিতে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় বুলিও পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। মই শুলো মোৰ দিনত অকণ প্ৰেছাৰ উঠিছিলে গৰমত, মই অকণ সন্ধ্যাতে শুলো। শোৱাৰ পাছত ৰাতি মাইকী মানুহে কটা হুলস্থুল লগাইছে ঘৰৰ ভিতৰত। তেতিয়া মই সাৰ পালোঁ, পাই লৈ পেলানি মই উঠিছোঁ। উঠিলৈ মাইকী মানুহক সুধিছোঁ, এই কি হ'ল? ময়ো বেহুচ, কিয় কটা? পিছত বোলে মানুহ কাটিলে ক'ত? বোলে ঘৰৰ পিছফালে গৈ চাইছোঁ লাশ পৰি আছোঁ। কি নাম মানুহজনৰ? কি নাম? কাক কাটিলে মানে? এই মাইকী মানুহজনী, বোৱাৰীজনী। ছাৰ, মই সন্ধিয়া কামৰ পৰা আহিছোঁ। অহাৰ পাছত সিহঁতৰ ঘৰত একচু কাজিয়া, বাপেক পিতেকে গোটেই ঘৰখনৰ মানুহে ল'ৰাটোকে বাপেককে মাৰি আছে। তেতিয়া মৰাৰ পাছত মই সিহঁতক কাজিয়া এৰুৱাই থৈ গুচি আহিলোঁ। অহাৰ পাছত শুবলৈ ধৰিছোঁ। মানুহগৰাকীও মোৰ লগতে আহিছিল। অহাৰ পাছত আকৌ ঘৰলৈ গ'ল। যোৱাৰ পাছত মানুহজনী ভয়ত বোৱাৰীয়েককে তাইকে কাটিবলৈ ধৰিলে। ধৰাত আমাৰ ঘৰলৈ আহিল। অহাৰ পাছত মানুহজনীক গটা মাৰি গোটেই জাকে মাৰি আছে। এই সিফালৰ মানুহ ঘৰত নিচি ঘৰৰ মানুহে মাৰি থকাত তেতিয়া মই ভাবিছোঁ কোনে মাৰি আছে, কি মাৰি আছে? মই ওলাই গ'লোঁ। যোৱাৰ পাছত বাকীবিলাকে কাটি লৈ গ'ল, পলাল। মই গৈ এটাক পাইছোঁ, মদনক পাইছোঁ যে তই মদন নেকাটিবি। সি মানে মান্তি নহয়। একে মানুহজনী জীয় ওলোৱাই তেতিয়া সি দা লৈ হাতত, যেতিয়া মই দেউৰকেইটাক চিঞৰিছোঁ, জেঠালহঁতক চিঞৰিছোঁ, তেতিয়া দা চাহ পেলাই সি পলাইছে। কোন পলালে? কাক পাইছিলে? মদনক পাইছোঁ। আৰু বাকী জাকেতো মাৰি থৈ গ'লেই থানালৈ। এই মানুহগৰাকীৰ নামটো কি আছিলে যিগৰাকী কাটিলে? উষা বিশ্বাস। গাঁওখনৰ নাম কি? লক্ষণবন্ধা। এতিয়া আৰক্ষী আহিছে। এইটো ৰাতিৰ ঘটনা আছিলে? ৰাতি 10টা বজাত কাটিছে।